সপ্তম পাঠৰ মানে কুৱেশ্যন এনসাৰ আৰু উত্তৰ দিয়া 2 মাৰ্কিয়া আহে কুৱেশ্যন বিলাক ইয়াৰ পৰা দুটা তিনটা কুৱেশ্যন দিয়ে মেট্ৰিকত একদম বিমা জাহাজ আহমদে কি অনুভৱ কৰিছিল এইটো উত্তৰ হৈছে কি আহমদ বেসুদাইন মানে মূৰৰ বিষ অনুভৱ কৰিছিল 2 নম্বৰ আছে কি লিমাজা জাহাবা আহমদ ইলা সাইদালাতি লিমাজা জাহাবা আহমদ ইলা সাইদালাতি মানে ফাৰ্মাসী লৈ আহমদে কিয় গৈছিল উত্তৰ হৈছে কি লেশারায় দাওয়াইন ঔষধ কিনিবলৈ গৈছিল ফাৰ্মাসীৰ মানে কিয় যায় ঔষধ কিনিবৰ কাৰণে যায় 3 নম্বৰ বিমা নাসা সাইদালানি আহমদ নাসা মানে পৰামৰ্শ দিয়ে সাইদালানি মানে ফাৰ্মাসীজনে আহমদক কি পৰামৰ্শ দিছিল উত্তৰ হৈছে কি নাসা পৰামৰ্শ দিছিল বে মাৰাজাহাতু তাবিবুন যাতে তেওঁ ডক্টৰক দেখুৱায় 4 নম্বৰত তোমাৰ কি আছে হাল 4 নম্বৰত চোৱা হাল ইয়াসিফু সাইদালানি দাওয়াইন লিল মাৰিজিন কি ফাৰ্মাসীজনে ঔষধ বেমাৰীৰ কাৰণে ঔষধ নিৰ্ধাৰণ কৰে নে লা নহয় নকৰে ফাৰ্মাসীজনে ঔষধ নিৰ্ধাৰণ কৰিব নোৱাৰে ডক্টৰেহে নিৰ্ধাৰণ কৰিব পাৰে গতিকে 4 নম্বৰটো তোমাৰ কি হ'ব লা নহয় ইয়াসিফু সাইদালানি দাওয়াইন লিল মাৰিজিন তো এইটো হল তো 5 নম্বৰ চোৱা হাল ইউজাদু তাবিবুন বেকারিবিন মান সালু হাজা সওয়ালু লিমান মানে কি ওচৰতে ডক্টৰ পোৱা যাবনে হাল ইয়াজুদা তাবিবুন কারিবিন এই ওচৰতে ডক্টৰ পোৱা নে এই কথাটো কোনে কাক প্ৰশ্ন কৰিছিল উত্তৰ হৈছে হাজা কাউলা এই কথাটো কৈছিল আহমদে কৈছিল কাক কৈছিল লে সাইদালানি ফাৰ্মাসীজনক কৈছিল এটা 4 নম্বৰটো যে কলো মই লা নহয় যে হাল ইয়াসিফু সাইদালানি দাওয়াইন মাৰিজিন লিল মাৰিজুন বেমাৰীৰ কাৰণে ঔষধ নিৰ্ধাৰণ নকৰে ফাৰ্মাসীজনে লা নহয় 6 নম্বৰ চোৱা বে আয়ু তাবিকে কানাতা আইদাত তাবিবুন তোয়া বা ইয়া বা ডক্টৰ চেম্বাৰ কোনটো মহলাত বে আয়ু তাবিকুন কানাতা আইদাত তাবিবুন ডক্টৰৰ চেম্বাৰ কোনটো মহলাত সুধিছিলে উত্তৰ হৈছে কি যে কানাতা আইদাত তাবিবুন বেতাবাকে বেতাবাকিস সানি দ্বিতীয় মহলাত তাৰ মানে ডক্টৰৰ চেম্বাৰটো ক'ত আছিল দ্বিতীয় মহলাত অৱস্থিত এইটো কানাতা আইদাত তাবিবুন বেতাবিকিস সানি ডক্টৰ চেম্বাৰ দ্বিতীয় মহলাত এইটো হল 7 নম্বৰ মান মাতা আহমদ বেসুদাইন আহমদে মূৰৰ বিষ কেতিয়াৰ পৰা অনুভৱ কৰি আছিল উত্তৰ হৈছে মঞ্জু ইয়ামিন ফাকাত মাত্ৰ 2 দিন ধৰি 8 নম্বৰ মান ফাসা আহমদক কোনে পৰীক্ষা কৰিছিল আহমদক কোনে পৰীক্ষা কৰিছিল ফাসা তাবিবুন আহমদ ডক্টৰে পৰীক্ষা কৰিছিল 9 নম্বৰ মাজা কালা তাবিবুন আল আহমদ বাদা ফাসা যেতিয়া মানে কি কৈছিলে যে মান 9 নম্বৰে কৈছে কি যে মাজা কালা তাবিবুন আহমদ বাদা ফাসা মানে আহমদক পৰীক্ষা কৰি ডক্টৰজনে কি কৈছিল যে লাবাস আলাইহি ইয়াৰ পৰা কোনো ক্ষতি নহয় লাশায়ন ইয়াবাস আলা কালাকি আৰু তোমাৰ ভয় কৰিবলগীয়া একো নাই 10 নম্বৰ এইটো চোৱা 9 নম্বৰ যে মাজা কালা তাবিবুন আল আহমদ বাদা ফাসাহা মানে ডক্টৰে আহমদক পৰীক্ষা কৰি কি কৈছিল যে লাবাস আলাইহি ইয়াৰ পৰা কোনো ক্ষতি নহয় লাশায়ন ইয়াবাস আলা কালাকি আৰু তোমাৰ ভয় কৰিবলগীয়া একো নাই 10 নম্বৰ হৈছে কি মান আইনা আস্তাৰি আহমদ দাওয়াইন মান আইনা মানে কোৰ পৰা ঔষধ কিনি আহমদে কিনিছিলে তো মেল সাইদালাতে ফাৰ্মাসীৰ পৰা কিনিছিলে তো এতিয়া আমি 11 নম্বৰত চাম
যে মান ইরশাদাত আহমদ ইলা ইস্তেমাল দাওয়াইন মানে আহমদে কার আদেক্রমে ঔষধখিনি সেৱন কৰিছিল ইরশাদাত সাইদলানি ফাৰ্মাচীৰ জনৰ আদেক্রমে ঔষধখিনি সেৱন কৰিছিল ইয়াতে 12 নম্বৰটো চোৱা যে হাল শাফা আহমদ বাদা ইস্তেমাল দাওয়াইন শাফা মানে তাৰমানে আৰোগ্য কি আহমদে ঔষধখিনি সেৱন কৰাৰ পিছত আৰোগ্য পাইছিল নে নাম হয় বাকি লিখি দিবা যে শাফা আহমদ বাদা ইস্তেমাল দাওয়াইন হৈ গ'ল চোৱা 6 নম্বৰ খালি ঠাই পাঠৰ আধাৰত খালি ঠাইবোৰ পূৰণ কৰা এক নম্বৰ আছে জাহাবা আহমদ ইলা ড্যাশ লিশারাই দাওয়াইন তাৰমানে জাহাবা আহমদ ইলা সাইদালাইতে লিশারাইন দাওয়াইন তাৰমানে ফাৰ্মাচীলৈ ঔষধ কিনিবৰ কাৰণে গৈছিল 2 নম্বৰ আজ ইজহাব ইলা তাবিবিন ডক্টৰলৈ আপুনি ডক্টৰলৈ ওচৰত যাওক হুৱাল্লাজি যিজনে ফাসুকা ওয়াইসাফুল লাগা দাওয়াইন মানে আপোনাক ঔষধ নিৰ্ধাৰণ ফাসুকা মানে আপোনাক পৰীক্ষা কৰিব আৰু আপোনাৰ কাৰণে ঔষধ নিৰ্ধাৰণ কৰিব তো হৈ গ'ল ইয়া ফা হাস সাদ কাফ দাওয়াইন 3 নম্বৰ জাহাব আহমদ ইলা আইদাত মানে আহমদে কি কৰিছিলে ক্লিনিকলৈ গৈছিল ফাৱাজাদাত পিছত পাইছিল তাবিবুন ডক্টৰক মাশগুলান ব্যস্ত 4 নম্বৰ তাবিবুন ডক্টৰ মান মাতা হাস্তা তুমি কি অনুভৱ কৰিছা বেছ সদায় মূৰৰ বিষ কেতিয়াৰ পৰা মূৰৰ বিষ মানে মান মাতা কেতিয়াৰ পৰা এহাস্তা হৈছে এহসাস মানে অনুভৱ কৰি আছে বেছ সদায় মূৰৰ বিষ ওয়াশাৰাতা বিয়াদৱাৰিন আৰু মূৰৰ ঘূৰণি এইটো হৈ গ'ল 5 নম্বৰ খুজ হাজিহি ওয়াসাফাত এই প্ৰেসক্ৰিপশ্যনখিনি লোৱা এইটো ওয়াসাফাত দি দিবা ওয়াইতে বাৰো অনুসৰণ কৰিবা ইৰশাদাত মানে অনুসৰণ কৰিবা সাইদলানি ফাৰ্মাচীজনৰ ফিতানাভিলো দাৱাৰ ঔষধ সেৱন কৰোঁতে তানাভিলো তানুন আলিফ ওয়াও লাম এইটো ওয়াটো মানে এটা বে আছে সেইকাৰণে উচ্চাৰণ হয় তানাভিলো 6 নম্বৰ ওয়াশতারি আহমদ দাওয়াইন আল্লাজি ওয়াসাফ আল্লাহ তাবিবুন মানে অষ্টারি মানে আৰু কিনিছিল আহমদে ঔষধখিনি যিখিনি তেওঁৰ কাৰণে ডক্টৰে নিৰ্ধাৰণ কৰিছিল 7 নম্বৰ ফাশাফ আহমদ মেন মাৰিজি মানে বেমাৰৰ পৰা আৰোগ্য পাইছিল ওয়াদা ইলাইহি নাশিদ তাতুন আৰু তাৰ পৰা আনন্দময়েৰে উভতি আহিছিল তো এইখিনি খালি ঠাইবিলাক হৈ গ'ল 3 নম্বৰ আছে কি যে শুদ্ধ উক্তিৰ আগত ৰাইট চিন আৰু অশুদ্ধ উক্তিৰ আগত পূৰণ চিন বহুৱা 1 নম্বৰ আহাসা আহমদ বে শাদ্দাত হারাতাফি বাদনাহু তো নিশ্চয় এইটো কি হ'ব কাটা হ'ব কাৰণ এইটো তোমাৰ কি কৈছে যে আহমদে তেওঁৰ শৰীৰত প্ৰচণ্ড গৰম অনুভৱ কৰিছিল গৰমটো নহয় তেওঁ মূৰৰ বিষ অনুভৱ কৰিছিল গতিকে এইটো কাটা 2 নম্বৰ ফা জাহাবা আহমদ ইলা সাইদালাইত লিশারাইন দাওয়াইন এইটো শুদ্ধ কাৰণ আহমদে কি কৰিছিলে ফাৰ্মাচীলৈ ঔষধ কিনিবৰ কাৰণে গৈছিল 3 নম্বৰ ইয়াফাসু তাবিবুন মাৰিজা ওয়াইসাফুল্লাহ দাওয়াইন ডক্টৰ কি কৰে বেমাৰীক কি কৰে পৰীক্ষা কৰে আৰু ঔষধ নিৰ্ধাৰণ কৰে এইটো শুদ্ধ 4 নম্বৰ জাহাবা আহমদ ইলা আইদাত ফাৱাজাদা তাবিবুন নাইমান যেতিয়া আহমদে ক্লিনিকলৈ গৈছিল ডক্টৰ তেতিয়া ডক্টৰে টোপনি দেখা পাইছিল কাটা 5 নম্বৰ বালাগ আহমদ সারা সায়েন্স নাতামিন উমরি আহমদের 30 বছর বয়স আছিল এটা শুদ্ধ 6 নম্বৰ জাহাবা আহমদ ইলা মামরাজাত ওয়াশতারি দাওয়াইন মিনহা জাহাবা আহমদে গৈছিল ইলাল মামরাজাত মানে তোমাৰ নাৰ্ছৰ ওচৰতো যোৱা নাছিল গতিকে এইটো কাটা 7 নম্বৰ হৈছে ওয়াইতে বা আহমদ ইরশাদাতে সাইদালানি ফিতানাবিল দাওয়াইন এইটো শুদ্ধ কাৰণ আহমদে কি কৰিছিলে ফাৰ্মাচীজনৰ আদেশক্ৰমে ঔষধখিনি সেৱন কৰিছিল আর 8 নম্বৰ শাফা আহমদ কাবলা ইস্তেমাল দাওয়াইন কাবলা মানে আগত মানে আহমদে ঔষধ সেৱন কৰাৰ আগতে আৰোগ্য পাইছিল এইটোতো ভুল সেৱন কৰাৰ পিছতহে পাইছিল গতিকে এইটো কাটা ইয়াত আছে তোমাৰ কি প্ৰতিটো শব্দৰ দ্বাৰা গোটাকৈ বাক্য গঠন কৰা তাবিবুন জাহাবা সাইদালাইতি দাওয়াইন নাসা ফাসাহা কারিবুন নাম তাবাক ইমারত ওয়াজিব আলা আইদাত দাখালা মাতা মনজু সুম্মা মারিজুন আশরা ওয়াসাফা নম্রজাত ইন্দা তো মই কেইটামান তোমালোকক দি আছো তোমালোকে নিশ্চয় এইটো চাই ল'বা ইয়াতে আছে কি যে 5 নম্বৰ শব্দবোৰৰ অৰ্থপূৰ্ণ বাক্য হৈ সজোৱা আছে এইটো পাঠৰ পৰাই দিছে সাইদালাইতি আহমদ দাওয়াইন ইলা জাহাবা লিশারাইন
তো এইটো একদম সহজ, এইটো পাঠত আছে, তোমালোকে নিশ্চয় নিজেই পাৰিবা, পাঠৰ পৰা চাই চাই মিলাই ল'বা। এইটো বহুত ইম্পৰ্টেণ্ট হয়। 6 নম্বৰ এইবিলাক মেট্ৰিকত আহে। তলৰ শব্দবোৰ উপযুক্ত শাৰীত বহোৱা। উপযুক্ত শাৰী কি দিছে? 3টা ঘৰ বনাইছে, এছএম, ফেল, হৰফ। এটা কথা জানিব লাগিব যে এছএম মানে কি, ফেল মানে কি, হৰফ মানে কি। এছএম মানে হৈছে নাম, মানে বিশেষ্য মানে নাম মাত্ৰে বিশেষ্য। ফেল মানে কৰ্ম, যিটো ক্ৰিয়া বুজায় মানে। আৰু হৰফ হৈছে অব্যয়। অব্যয় মানে কি, তাৰমানে যিজনে আনৰ সহায় নোলোৱাকৈ নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব নোৱাৰে। তো ইয়াতে কেইটামান শব্দ আছে, তোমাৰ তিনি ঠাইত এইটো বহাব লাগিব। তো চোৱা, এতিয়া মই বহাই দিছোঁ, তোমালোকে ভালকে মনোযোগ দিলে তোমালোকে নিশ্চয় একবাৰ দেখিলে পাৰিবা। তো চোৱা, ইয়াত আছে কি, আহা মানে অনুভৱ কৰাটো এটা কাম, গতিকে ইয়াতে বহিব। হৈ গ'ল। দাৱাই মানে ঔষধ এটা নাম, গতিকে ইয়াতে বহিব। নাচা মানে পৰামৰ্শ দিয়াটো কি, কাম এটা, গতিকে ইয়াতে বহিব। হাল মানে কি, ইয়াতে অৰ্থ প্ৰকাশ পোৱা নাই, হাল কি, গতিকে নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব নোৱাৰে, তাক অব্যয় বোলে, হৰফ, ইয়াতে বহিব। তাবিব মানে ডক্তৰ হৈছে নাম, ইয়াতে বহিব, নামত। নিয়ামত এটা নাম, গতিকে ইয়াতে দিব। যাহা মানে গৈছিল, যোৱাটো এটা কাম, গতিকে কৰ্মত বহিব। এইটো হ'ল। তাৰপিছত তোমাৰ আলা এইটোতো তোমাৰ কি, আলা মানে ওপৰত, কিহৰ ওপৰত কি আছে, এইটো অৰ্থ প্ৰকাশ পোৱা নাই, গতিকে এইটো অব্যয়। আইদাত মানে ক্লিনিকটো এটা নাম, গতিকে ইয়াতে বহিব। তাৰপিছত তোমাৰ কি আছে, ৱাজাদা মানে পাইছিল, পাৱাটো এটা কাম, ইয়াতে। হাত্তা মুঠতে এইটো কি মুঠতে, এইটো অৰ্থ প্ৰকাশ পোৱা নাই, গতিকে ইয়াতে বহিব। মাৰিজন মানে বেমাৰীটো এটা নাম, গতিকে ইয়াতে বহিব মাৰিজন। আৰু তোমাৰ দাখালা মানে প্ৰৱেশ কৰা এটা কাম, ইয়াতে বহিছে। গতিকে মেইন মানে পঢ়া, ক'ৰ পৰা মেইন, এইটো ইয়াতে বহিব। মেইন পঢ়া ক'ৰ পৰা ক'লে, এইটোতো তোমাৰ অৰ্থ প্ৰকাশ পোৱা নাই, গতিকে ইয়াতে বহিব। অব্যয়, মেইনটো হৈছে অব্যয়, ইয়াতে এইটো ভুল হৈছে। তাৰপিছত তোমাৰ ইয়াতে আছে কি, সন্নতা মানে হৈছে তোমাৰ বছৰটো এটা নাম, গতিকে ইয়াতে বহিব। এইটো হ'ল কাম মানে কিমান, এইটো অৰ্থ প্ৰকাশ পোৱা নাই, কিমান, কেইটা, কি, গতিকে অব্যয়ত বহিব। বালাকটো মানে তোমাৰ হৈছে কি, বালাকটো উপস্থিত হোৱাটো মানে, গতিকে পৌঁছাটো এটা কি কাম, বালাকটো হ'ল। উমৰ মানে বয়স, এইটো এটা নাম। সাৰটো মানে অনুভৱ কৰাটো এটা কাম, গতিকে এইটো ইয়াতে বহিব, কাম, কৰ্মত বহিব। মঞ্জু মানে আমাৰ ধৰা বা পঢ়া, গতিকে এইটো অৰ্থ প্ৰকাশ পোৱা নাই, গতিকে এইটো অব্যয়। এইটো হ'ল। তাৰপিছত তোমাৰ হৈছে কি, সেই অৰ্থ প্ৰকাশ পোৱা নাই, গতিকে এইটো অব্যয়। তাৰপিছত তোমাৰ কল্প মানে হৈছে তোমাৰ অন্তৰ, গতিকে অন্তৰটো এটা নাম, এইটো নামত বহিব। ইনটো অৰ্থ প্ৰকাশ পোৱা নাই, গতিকে এইটো বহিব হৰফত। শায়ন মানে হৈছে মানে ইচ্ছা কৰা, ইচ্ছা কৰিছিল, এইটো শায়ন মানে শায়ন নহয় যে বস্তু, এইটো ইচ্ছা কৰাৰ এটা কাম। খুজ্জু মানে লোৱাটো এটা কাম। ৱাছাফাত মানে প্ৰেছক্ৰিপশ্যন, এটা নাম, এইটো বহিব। তোমাৰ হাজা মানে এইজন উল্লেখ হৈছে, এইজন, গতিকে এইটো এটা এছএম, ইয়াতে হাজাৰ যত, এইটো তোমালোকে নিশ্চয় বুজি পালা, অৰ্থখিনি জানিলে তোমালোকে নিশ্চয় পাৰিবা, গতিকে এইটো আহে, বহুত ইম্পৰ্টেণ্ট, এইটো ভালকে চাই ল'বা। 7 নম্বৰ আছে, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট, এইটো আহে পৰীক্ষাত, চাই ল'বা। মফৰুজ আৰু জুমা, 1 বচন আৰু বহুবচন, এইটো আছে দাউন, আদৱাউন, মানে দি দিছে, এনেকে আহিব, এইটো খালী ঠাই দি দিব, এইটো দিছে, এতে দিয়া নাই, এনে খালী ঠাই আছে, এতে দিছে, এনেকে, ঠিক আছে, এনেকে বহাই দিবা। তো তোমাৰ চাপোজ এইটো আছে দাউন, আদৌন, এইটো তাবিবুন, আতিব্বাউ, মাৰিজুন, আমৰাজুন, সাইদালায়াত, দাৱাউন, আদবিয়াতুন, মুস্তাশফায়াত, মারিজুন, আমরাজুন, মামরিজাতুন, তেনেকে লিখি ল'বা তোমালোকে ধুনীয়াকে। এইটো কিন্তু পৰীক্ষাত আহে, ইম্পৰ্টেণ্ট।
তো দাখালাৰ দ্বাৰা মাজি মাৰো আৰু মোজাৰে মাৰোবাৰ চিগাবোৰ লিখিব দিছে 9 নম্বৰত যে তলৰ তালিকাত দাখালা ক্ৰিয়াৰ দ্বাৰা মাজি মাৰোবাৰ আৰু মোজাৰে মাৰোবাৰ চিগাবোৰ লিখা দাখালা দি ফালা ফালা মুখস্থ কৰি তোমালোকে চব পাৰিবা তোমাৰ দাখালা এটা ইয়াত যোগ কৰিলে এইটো মাজি মাৰো মোজাৰে মাৰোব হৈ গ'ল মানে ভৱিষ্যৎ কাল তো দাখালা দাখালা এটা দাখালা মালিফ দাখালু আলিফ আছে দাখালাত দাখালতা আলিফ আছে দাখালনা এটা নুন দাখালতা দাখালতুমা দাখালতুম দাখালতি দাখালতুমা দাখালতুন্না দাখালতু দাখালনা এটা আছে তোমাৰ এইটো ইয়া যোগ কৰি দিলে হৈ যাব বহুবচন মানে ইয়া যোগ কৰিলে তোমালোকৰ এইটো কি হৈ যাব মানে মোজাৰে মাৰুফ হৈ যাব ইয়াদখুলু ইয়াদখুলানি ইয়াদখুলুনা তাদখুলু তাদখুলানি ইয়াদখুলনা তাদখুলু তাদখুলানি তাদখুলুনা তাদখুলিনা তাদখুলানি তাদখুলনা উদখুলু নুদখুলু লিখি ল'বা এইখিনি জানি লোৱা এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট এইখিনি কিন্তু মেট্ৰিকত আহিয়ে প্ৰায় কেনেকৈ দিয়ে যে মাজে মোজাৰে আমাৰ মাজে মানে অতীতকাল মোজাৰে মানে হৈছে ভৱিষ্যৎকাল আৰু আমাৰ হৈছে তোমাৰ মানে আদেশ কৰা বা অনুৰোধ কৰা বুজায় আদেশ কৰা অনুৰোধ কৰা বুজায় তো গতিকে ইয়াতে কেনেকৈ দিব যে জাহাবা দিছে এইটো তোমাৰ কাটি দিলা এইটো নিদিয়ে এইটো দিব চাপোজ ইয়াত তালাবা দিব ইয়াত ল'ব নিদিয়ে এইটো দিব আৰু কি হ'ব ৰাজা নিদিয়ে ৰাজা দিব এইটো নিদিয়ে এইটো দিব ঠিক তেনেকৈ এইবিলাক ভালকৈ মুখস্থ কৰিবা যে জাহাবা ইয়া জাহাবো মানে মাজিৰ চিগা হ'লে জাহাবা হয় ভৱিষ্যৎ কালৰ চিগা হ'লে এইটো ইয়া যোগ কৰি দিব লাগে ইয়া জাহাবো যদি অনুৰোধ কৰা বুজায় তেতিয়াহ'লে কি হয় বাদেশ কৰা বুজায় তেতিয়াহ'লে কি হয় ইজহাব আৰু তোমাৰ অতীত কালৰ চিগা তালাবা মানে বিচৰা ইয়াত ল'বো মানে বিচাৰে বা বিচাৰিব ল'বো মানে আপুনি বিচাৰক ৰাজা মানে উভতি আহা ইয়াৰ যি উভতি আহে বা আহিব ইয়াৰ যা আপুনি উভতি আহক আশা যা আপুনি লওক ইয়া খোজো তেওঁ লয় বা ল'ব খোজ মানে লোৱা আকালা আকালা মানে মই খাইছিলো ইয়া কুলো তাই খাই বা খাব কুল খোৱা জাৰাবা জাৰাবা মানে মাৰিছিল ইয়াজৰিব মাৰে বা মাৰিব ইয়াজৰিব মাৰক ৱাজাদা মানে পাইছিল ইয়াজিদ মানে পাইবা পাব জিদ মানে পাওক শাৰিবা মানে পান কৰিছিলে ইয়াশৰিব পান কৰে বা কৰিব শ্ৰাব পান আপুনি পান কৰক তো এনেকৈ ভালকৈ ধুনীয়াকৈ এইবিলাক ভালকৈ জানি বুজি ল'বা মুখস্থ কৰি ল'বা কেনেকৈ দিব পৰীক্ষা যে চাব জাহাবা দিছে যিবোৰ দিয়া নাই এইটো দিব লিখিব লাগিব 5 মাৰ্ক আহে আৰু তোমাৰ এইটো কি হ'ব যে তালাবা দিয়া নাই ইয়াত ল'ব দিছে এইটো দিছে আৰু কি হ'ব ৰাজা দিছে ইয়াৰ যিও দিছে এইটো নিদিয়ে এনেকৈ তোমালোকে লিখিব লাগিব তো ভালকৈ চাই ল'বা